ইয়াত এনেকে দিয়া হৈছে দেখিছনে বিৰাট গৰম হৈছে একদম পুৰা ইয়াত এনেকে গৰম দিয়া হয় নাৰিকল কেনেকে গৰম দিয়া হয় চাইডত আপোনালোকে ইয়াত পুৰা জুই আঙঠাবিলাক দি পেলাই কয়লা দি জ্বলাই থোৱা হ'ব তাৰ ওপৰত দিয়া হ'ব এয়া দুখন লওক এই দি দিয়ক আপুনি হেল্ল' ফ্ৰেণ্ড কি খবৰ আপোনালোকৰ মই আছোঁ ভালে আজি ৰাতিপুৱাই আজি এটা ব্লগ বনাই আছোঁ আৰু বিশেষ আমাৰ কাম চলি আছে মানে নাৰিকলবিলাক এনেকৈ অলপ নৰম আছে আপোনালোকক দেখাই আছোঁ শেষলৈ চাই থাকিব ভিডিঅ'টো আহক কি কৰি আছোঁ আমি দেখিছিলোঁ এয়া কয়লা মাৰি আছোঁ আৰু এয়া কয়লা বাতিত খোৱা হৈছে এয়া এইফালে বাতিটো আছে আৰু ইফালে নাৰিকল কতৰা জুই জ্বলোৱা হৈছে ইয়াত জুই জ্বলাই পেলাই ইয়াত অলপ জুইবিলাক আঙঠাবিলাক দিব লাগিব তাৰপিছত এই তলত দেখুৱাই আছোঁ অলপ পিছত তাত দিয়া হ'ব আৰু এই কেঁচা নাৰিকল আছে নহয় ৰ'দৰ বতৰ নহয় এতিয়া বাৰিষা চিজন গতিকে এইখিনি অলপ লুজ আছে লুজ থকাৰ কাৰণে ড্ৰাই দিয়া হ'ব পুৰা টাইট লাগে তেল আৰু মানুহ নাৰিকল আৰু কিবা কিবি খোৱা বস্তুৰ কাৰণেও নাৰিকল এইবিলাক বিস্কুট কিবা কিবি বনোৱা হয় গতিকে ইয়াৰ পৰা ছাপ্লাই যাব এইবিলাক ড্ৰাই কৰি পেলাই হাই ৰেটত বেচা হ'ব ইয়াত এনেকে দিয়া হৈছে দেখিছনে বিৰাট গৰম হৈছে একদম পুৰা ইয়াত এনেকে গৰম দিয়া হয় নাৰিকল কেনেকে গৰম দিয়া হয় চাইডত আপোনালোকে ইয়াত পুৰা জুই আঙঠাবিলাক দি পেলাই কয়লা দি জ্বলাই থোৱা হ'ব তাৰ ওপৰত দিয়া হ'ব এয়া দুখন লওক এই দি দিয়ক আপুনি ইয়াত গৰম হৈছে এই নাৰিকলবোৰ ওপৰত দি দিয়া হৈছে দেখিছে না এয়া জালিৰ ওপৰত দি দিয়া হৈছে আৰু এইফালে ইয়াত জুই দিয়া আছে দেখিছে না ৰঙা হৈ আছে দেখিছে পুৰা গৰম ভাৱ হৈ আছে এয়া বাতিবিলাক ইয়াত গোটেই আছে এই চববিলাক জ্বলি আছে চব গৰম ভাৱ সোমাব নোৱাৰি বহুত গৰম হ'ল এতিয়া এঘণ্টামান হৈছে আৰু এইফালেও জ্বলি আছে এয়া এইফালে গোটেই জ্বলি আছে দেখিছে নহয় এনেকৈ গৰম দিয়া হয় তলত গৰম দিয়া হৈছে আৰু ওপৰত নাৰিকল ৰখাইছে এয়া অলপ নাৰিকলবিলাক নৰম আছে ঢিলা টাইট আছে ড্ৰাই হোৱা নাই গতিকে এনেকুৱা গৰম দিয়া হৈছে ইয়াত 3বাৰমান দিয়া হ'ব এতিয়া ৰাতিপুৱা এবাৰ দিয়া হৈছে আকৌ সন্ধিয়া এবাৰ দিব লাগিব গৰম ইয়াতে আকৌ কয়লা জ্বলাব লাগিব আৰু অহাকালি ৰাতিপুৱা জ্বলালে 3 টাইম জ্বলালে ড্ৰাই হৈ যাব দেখিছ এয়া বেছি নহয় 70-80 বেগমান দিয়া হৈছে ইয়াত এয়া ডাঙৰ হয় ৰুমটো এনেকৈ নাৰিকল ড্ৰাই কৰি পেলাই বেলেগ জেগাত ছাপ্লাই কৰা হয় আৰু তেল বনোৱা হয় এই গতিকে ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে নিশ্চয় জনাব আমি আছোঁ বেংগলোৰ টিপটোত আছোঁ আৰু এইফালে ড্ৰাই মাল আছে ড্ৰাইবিলাক আপোনালোকক দেখাব খুজিছোঁ এইবিলাক এনেকুৱা টাইট কৰিব লাগিব এনেকৈ টাইট হ'ব লাগিব পুৰা খলখলীয়া টাইট একদম ধুনীয়া টাইট হ'ব লাগিব তেতিয়াহে মালটো তেল বনোৱা ভাল হয় তেল বনোৱাৰ তাৰপিছত খোৱাৰ এইবিলাক এনেকৈ চাউণ্ড উঠিব লাগিব তেল বনাব এনেকৈ এতিয়া বৰষুণৰ বতৰ এনেকুৱা ড্ৰাই কৰি পেলাই পেকিং কৰি পঠাব লাগিব তেতিয়াহে তেল ভাল হয় আৰু নাৰিকল লাডু কিবা কিবি এইবিলাক বনোৱা হয় ইয়াৰ পৰা এনেকৈ ছাপ্লাই কৰা হয় ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে জনাব নাপাহৰিব আৰু নাৰিকল এনেকৈ তেল বনোৱা হয় গৰম কৰি আকৌ এইফালে ৰ'দত এতিয়া ৰ'দ ওলোৱাৰ কাৰণে অলপ দি দিয়া হৈছে এয়া দেখিছে নহয় ইফালেও আছে এই সিফালেও আছে ইয়াত মেক্সিমাম 120 বেগমান আছে ইয়াত আছে 60 বেগমান আৰু এইখিনিত আছে 60 বেগৰ বেছি আছে দেখিছে না এয়া এনেকুৱা নাৰিকল
গৰম কৰি পেলাই তেল বনোৱা হয়।